সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আৰু আপোনালোকে গমেই পাইছে বান পৰিস্থিতিৰ পিছত কি কেনেকুৱা ধৰণৰ হৈ পৰিছে যোৰহাট, শিৱসাগৰ, চৰাইদেউ, নাজিৰা, সোণাৰী এইবিলাক অঞ্চলত। তো যাতে এইবিলাক লোকক সকলোৱে সহায় কৰে সেইটোৱে কামনা কৰিম। বাৰু যি কি নহওক, আজি ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে ২৬ জুলাই। ২৬ জুলাই ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। প্ৰথমটো খবৰ যদি চাওঁ তেনেহ'লে আৰক্ষী চকুত ধূলি দি পলাল কয়দী গোলাঘাটৰ পৰা। তো এতিয়া হয়, ৩জনকৈ কয়দী তেনেদৰে আৰক্ষী চকুত ধূলি দি পলাল। আৰু এই কয়দী কেইজনক ধৰিবলৈ আৰক্ষীয়ে চাৰিওফালে এইখিনি তেওঁলোকে নিজৰ কামখিনি কৰি আছে। তো এই কয়দী যিকেইজন পলালে সেইকেইজনক ধৰিবৰ বাবে আৰক্ষীয়ে চাৰিওফালে ব্যৱস্থা কৰি আছে। নেক্সট খবৰ যদি চাওঁ, কৰ্মচাৰীসকলে OPS ক্ষেত্ৰত প্ৰসংগত এইখিনি বহুতভাগে সুধি আছে যে OPS কি হ'ব নহ'ব, দিব নিদিব, 2013 চনৰ যিসকল শিক্ষাগুৰু OPS পাব নেকি। তো এই ক্ষেত্ৰত আপোনালোকক জনাব বিচাৰিছোঁ যে 2013 চনৰ শিক্ষাগুৰুসকলে OPS দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। আৰু আপোনালোকে OPS পোৱা আশা সেইখিনি আপোনালোকে বাদ দিয়ক। আৰু এই বিষয়টোক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কেনেদৰে শেহতীয়াকৈ কৈছিলে আপোনালোকৰ হয়তো নিশ্চয় মনত আছে, OPS দিয়াৰ কোনো ধৰণৰ সম্ভাৱনা নাই। তো 2013 চনৰ শিক্ষাগুৰুসকলে OPS নাপায়। UPSৰ ব্যৱস্থা কি কেনেদৰে কৰিছে আপোনালোকে হয়তো এইখিনি কথা গম পাইছে। নেক্সট খবৰ যদি চাওঁ, গুৰুদক্ষিণা আঁচনি কেতিয়া কি কেনেদৰে দিব, এইখিনি ক্ষেত্ৰত বিধানসভা বাজেট অধিৱেশনৰ ইতিমধ্যে এইখিনি সকলোখিনি আলোচনা হৈ গৈছে। আৰু গুৰুদক্ষিণা আঁচনি অতি সোনকালে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু পাদ্ৰীকৰণ, বিদ্যালয় যি পাদ্ৰীকৰণ কৰাৰ ক্ষেত্ৰতো আপোনালোকে গম পায়, যিসমূহ অসমত এতিয়া ভেঞ্চাৰ বিদ্যালয় আছে, ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰাক লৈ এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে হওক বা শিক্ষামন্ত্ৰী মহোদয়ে হওক এইখিনি জনাইছে। আগন্তুক সময়ত এই যি প্ৰাধিকৰণ ব্যৱস্থাৰ লগতে আমি যদি চাওঁ 2013 চনৰ যিসকল শিক্ষাগুৰু বাদ পৰি গৈছিলে, এই সকলোখিনি সাঙুৰি গুৰুদক্ষিণা আঁচনিৰ জৰিয়তে তেওঁলোকক সেইখিনি সাঙুৰি ল'ব আৰু আগন্তুক সময়ত অতি সোনকালে দিয়া হ'ব বুলি এইখিনি কথা কৈছে। নেক্সট খবৰ যদি চাওঁ, সকলোৱে উচিত ক্ষতিপূৰণ পাব, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। যিহেতু শিৱসাগৰ, নাজিৰা, চৰাইদেউ, জাঁজি, জামুগুৰি, যোৰহাটত যি যেনেদৰে টিয়ক, তো এইবিলাক অঞ্চলত যেনেকুৱা ধৰণৰ বান পৰিস্থিতি হ'ল, বান পৰিস্থিতিত কিমান ক্ষয় ক্ষতি হ'ল আপোনালোকে গম পাইছে। সেই ক্ষয় ক্ষতি হোৱা সকলো পৰিয়ালকে ক্ষতিপূৰণ দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু আগন্তুক সময়ত আমি অতি সোনকালে এই কামসমূহ কৰিম, এইখিনি ক্ষেত্ৰত তেওঁ মন্তব্য কৰা দেখা গৈছে। আৰু বানপানী এতিয়া যিহেতু প্ৰায় ক্ৰমান্বয়ে কমিছে, কমাৰ পাছত যিটো এতিয়া পৰিৱেশ সৃষ্টি হৈছে আপোনালোকে হয়তো গম পাইছে। এতিয়া বানপানী কমাৰ পিছতহে আচল পৰিৱেশটো আহিব। গোটেই চাৰিওফালে দুৰ্গন্ধময় পৰিৱেশ, মানুহৰ বেমাৰ বহুত বেছি হ'ব। এইখিনি ক্ষেত্ৰত সকলোৱে সহায় তেওঁলোকক কৰিব লাগে। কাৰণ কেলৈ এই পৰিস্থিতি আৰু চাই থাকিব নোৱাৰে। আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে আপোনালোকক বহুতে সুধি আছিলে যে কি হ'ব কি নহ'ব। আত্মনিৰ্ভৰশীল আঁচনিৰ কথা মই আপোনালোকক যদি ক'বলৈ যাওঁ তেনেহ'লে আত্মনিৰ্ভৰশীল আঁচনি তৃতীয় সংস্কৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। আগন্তুক অতি সোনকালে কি কৰিব, যিসমূহ পাবলগীয়া হৈ আছিলে আত্মনিৰ্ভৰশীল আঁচনিৰ টকা, তেওঁলোককে এইখিনি দিয়াৰ কথা ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছে। অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত যদি আপোনালোকে চাই, আগষ্ট মাহৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিৰ টকা পাব। সেইখিনি তেওঁলোকে যিসকলে 9,000 টকা পাইছিলে তেওঁলোকক অতি সোনকালে এই আগষ্ট মাহৰ পৰাই এই 9,000 টকা দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু অতি সোনকালে তেওঁলোকক দিয়া হ'ব বুলি কৈছে। নেক্সট খবৰ যদি চাওঁ, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীন কি হ'ব, অংগনবাড়ী কৰ্মী সহায়িকাসকলে এককালীন কি কেতিয়া কেনেদৰে পাব। এতিয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীনৰ ক্ষেত্ৰত যদি মই আপোনালোকক ক'ব বিচাৰোঁ তেনেহ'লে আপোনালোকে এই যি এককালীনৰ ব্যৱস্থা কোনো ধৰণৰ তেনেদৰে বাজেট অধিৱেশনত এইখিনি উত্থাপন নকৰিলে আৰু বাজেটত কোনো ধৰণৰ তেওঁলোকৰ সেইখিনি মন্তব্য নাৰাখিলে যে কেতিয়া দিব কি নিদিব। কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাসকলে প্ৰকৃততে এই এককালীনটো পাব লাগিছিলে। কাৰণ কেলৈ কি কষ্টৰ মাজেৰে তেওঁলোকে দিন পাৰ কৰিছে, গৰমৰ বন্ধ নাই, তেওঁলোকে সকলোখিনি কাম কৰিব লগা হৈছে। আৰু আগন্তুক সময়ত যাতে অতি সোনকালে তেওঁলোকক সেইখিনি এই যি অংগনবাড়ী এককালীন যাতে দিয়ে সেইটোৱে সকলোৱে বিচাৰিছে। মুঠৰ ওপৰত আগন্তুক সময়ত গম পোৱা যাব, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ভাল খবৰ নাই। নতুন নিযুক্তিৰ ক্ষেত্ৰত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য আগবঢ়াইছে। নতুন নিযুক্তিৰ ক্ষেত্ৰত অতি সোনকালে গুৰুত্ব সহকাৰে লৈ কোন বিভাগত কি কেনেদৰে সেইবিলাক পদ খালী আছে সেই বিভাগ অনুসৰি সকলোখিনি পদ মুকলি কৰি দিয়া হ'ব। কিন্তু এতিয়া শেহতীয়াকৈ যিটো বান পৰিস্থিতি হ'ল, বান পৰিস্থিতিৰ ফলত এতিয়া আপোনালোকে গম পাইছে কি কেনেকুৱা ধৰণৰ এতিয়া হৈ আছে পৰিৱেশ, চাৰিওফালে সাহায্য দিয়াৰ পৰা আৰম্ভ কৰি। আৰু এই যি বিষয়টো গভীৰভাৱে চিন্তা চৰ্চা কৰি থকা হৈছে। আৰু এই বিষয়টোৰ পৰা এৰি যেতিয়া নেকি যাব বা সহায় হ'ব, সকলোখিনি ক্ষান্ত হ'ব, তাৰ পাছতে এই সকলোখিনি বিষয়খিনি চিন্তা চৰ্চা কৰি আগন্তুক সময়ত সেইখিনি কাৰ্যকৰী কৰা হ'ব। আৰু যে আপোনালোকে গম পাইছে বাকী যিসমূহ আঁচনি আছে সকলোখিনি আগষ্টৰ পৰাই কাৰ্যকৰী হ'ব। আজি 26 জুলাই ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।